ইয়াতে আপুনি বেংক নিফটি চাৰ্টটো যে দেখা পাই আছে আজি গোটেই দিন মাৰ্কেট সাইডৱেজে গৈছে এনেকুৱা একো খাস মুভ দিয়া নাই কিন্তু তাৰ কালি মাৰ্কেটে এনেকুৱা যোৱাকালি মাৰ্কেটে ইমান ডাঙৰ এটা ৰেলী এটা দিছিলে সো এতিয়া যদি আপুনি এনে জাস্ট নৰ্মেলি যদি চাৰ্টটো যদি চাই আপুনি ইয়াতে কি দেখা পাই আছে কি বুজি আছে যে মাৰ্কেটে এইটো ৰেঞ্জ ব্ৰেক কৰিছিলে যোনটো এটা ষ্ট্ৰং ৰেজিষ্টেন্স লেভেল আছিলে মাৰ্কেটৰ যদি মই এইটো 1 আৱাৰ টাইম ফ্ৰেমত দেখাওঁ আপুনি এইটো ভালকে দেখা পাব যে মাৰ্কেটৰ এটা ষ্ট্ৰং ৰেজিষ্টেন্স লেভেল আছিলে যোনটো মাৰ্কেটে ষ্ট্ৰংলি ব্ৰেক কৰিছে বাট আকৌ তলত আহি গৈছে সো এইটো আমি ফেক ব্ৰেকআউট হিচাপে আমি ধৰিব পাৰোঁ যে এইটো এটা ফেক ব্ৰেকআউট হয় মাৰ্কেটৰ যে এটা ষ্ট্ৰং ৰেলী তাৰপিছত নেক্সট দিনা আকৌ মাৰ্কেট গেপ ডাউন ইয়াৰ তলত খুলিছে সো এতিয়া চাওক যেতিয়া মাৰ্কেট এনেকুৱা ফেক ব্ৰেকআউট এটা দিয়ে কিবা এটা ৰেঞ্জৰ ব্ৰেক কৰি কেনে আকৌ তলত আহি গৈছে সো তেতিয়া মানে কি হয় তাৰ অপোজিট পিনে মোমেন্টাম আহাৰ চান্সেছ বহুত বেছি আছে মাৰ্কেটৰ সো ষ্টিল আমি ৱেইট কৰিম যদি মাৰ্কেট আপোনাৰ কালি 51300 তলত যদি আমি দেখিছো আমি ডাইৰেক্টলি ইয়াতে আমি শৰ্টিং পজিশন বনাব পাৰিম 51000 লৈকে ওকে আমাৰ নেক্সট সাপোৰ্ট লেভেল আছে আপোনাৰ 50800 যোনটো আমি এইটো ৰেঞ্জত মাৰ্ক কৰিছো 50800 এণ্ড নেক্সট সাপোৰ্ট লেভেল আছে আপোনাৰ 50400 ঠিক আছে এণ্ড বাইঙৰ কাৰণে আমি ভিউ তেতিয়াহে ৰাখিম যেতিয়া মাৰ্কেট আপোনাৰ এইটো লেভেল ব্ৰেক কৰিব যোনটো হৈছে আপোনাৰ 51500 এইটো ব্ৰেক কৰিলে আমি ডাইৰেক্টলি আমি 51800 লৈকে আমি এটা টাৰ্গেট ৰাখিব পাৰিম মাৰ্কেটত ওকে এণ্ড যদি মই ইয়াতো এটা লেভেল মাৰ্ক কৰিব পাৰোঁ যোনটো হৈছে আপোনাৰ 51700 সো এতিয়া যদি মই আপোনাৰ নিফটিৰ যদি চাৰ্ট দেখাওঁ নিফটিৰ আপুনি দেখা পাব যে মই এইবোৰ লেভেলছ মই অলৰেডি কালি মই মাৰ্কেট এনালাইচিছ ভিডিঅ'ত মই দি দিছিলোঁ মাৰ্কেট আজি ইয়াতে খুলি কিনে ওপৰত যাই কিনে ইয়াতে ছাপোৰ্ট লৈ কিনে ফাৰ্ষ্ট টাৰ্গেট ছেকেণ্ড টাৰ্গেট যোনে যোনে মোৰ মাৰ্কেট এনালাইচিছ ভিডিঅ'ছ আছে যোনে নিফটিৰ এনালাইচিছটো দেখা পাইছে সিহঁতে ট্ৰেডটো অবভিয়াছলি এইটো ইনিচিয়েট কৰিব পাৰিলে হয় ওকে সো এতিয়া নিফটিৰ কাৰণে আমাৰ মেজৰ ৰেজিষ্টেন্স আছে আপোনাৰ 25200 এইটো ব্ৰেকআউটতে আমি ইয়াতে বাইঙৰ কাৰণে যাব পাৰিম যদি ইয়াৰ পৰা ৰিজেকশ্যন লৈ কিনে আহে এইটো আমাৰ ফাৰ্ষ্ট সাপোৰ্ট ছেকেণ্ড সাপোৰ্ট ইয়াতে হ'ব 25100 okay so that's all for today guys thank you